বিজেপিৰ বাবে নাইটমেয়াৰ হ'ব নেকি জেএমএম জয় ভাৰত। বিটিচিৰ পাছতো বিধানসভাটো আউল লগাব নেকি বিজেপিৰ অংকত। নে বিজেপিক গাদী দখলত সহায়হে কৰিলে জেএমএম জয় ভাৰতে। হৈ যোৱা নিৰ্বাচনটোত জয় ভাৰত পাৰ্টি আৰু ঝাৰখণ্ড মুক্তি মৰ্চাই ২৮টা সমষ্টিত প্ৰক্ষেপ কৰিছিল দলীয় প্ৰাৰ্থী। ইয়াৰে ২১টাত আছিল ঝাৰখণ্ড মুক্তি মৰ্চাৰ, ৭টাত আছিল জেএমএম সমৰ্থিত জয় ভাৰত পাৰ্টিৰ প্ৰাৰ্থী। অসমৰ ৰাজনৈতিক ইতিহাসত জয় ভাৰত পাৰ্টি নাবালক হলেও বিটিচিৰ দুটা পৰিষদীয় সমষ্টিত বিজেপিৰ বাবে ঘাতক হিচাপে বিবেচিত হৈছিল জয় ভাৰত পাৰ্টি। জয় ভাৰত পাৰ্টিৰ বাবে নুনাই চেৰফাং, পাঁচনৈ চেৰফাঙত পৰাজিত হৈছিল বিজেপি। এইবাৰ বিধানসভা নিৰ্বাচনৰ ঠিক আগে আগে গৌৰৱ গগৈ, লুৰেণজ্যোতি গগৈ, অখিল গগৈ, হেমন্ত সোৰেনৰ কাষ চপা দেখা গৈছিল যদিও নিৰ্বাচনত মিত্ৰতাত অৱতীৰ্ণ নহল জেএমএম। হয়তো এয়া ৰাজনৈতিক কৌশলেই আছিল কংগ্ৰেছ আৰু জেএমএমৰ। এতিয়া কথা হ'ল এই জেএমএম জয় ভাৰত পাৰ্টিয়ে নিৰ্বাচনটোত কাক ক্ষতি কৰিলে, কাক লাভান্বিত কৰিলে। বিজেপিৰ চাহ জনগোষ্ঠীৰ মৰ্চাৰ ৰাজ্যিক সভাপতি দুলেন নায়কৰ দাবী, জেএমএম জয় ভাৰতে প্ৰভাৱ পেলালে বিজেপিৰ বিৰোধী ভোটতহে। বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি দাবী কৰি জয় ভাৰত আৰু জেএমএমৰ কথা কি ক'লে শুনক দুলেন নায়কৰ মুখেৰে। জয় ভাৰত পাৰ্টি বা ঝাৰখণ্ড মুক্তি মৰ্চা থকাৰ কাৰণে আমাৰ সেইটো সুবিধা হৈছে। আৰু বহু সময়ত আমি তেখেতসকলে নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰাক মুহূৰ্তত আমি তেখেতসকলৰ লিডাৰকেইটাৰ লগত কথা পাতিছিলোঁ। আৰু সেইটো আমি ৰাজনৈতিক কথা আপোনালোকে ক'ব নোৱাৰোঁ কি কথা পাতিলোঁ। সেইটোৱে থকাৰ কাৰণে বিজেপিৰ অকণমান লাভৱান হৈছে। কাৰণ যিখিনি ভোট আমি হয়তো আদিবাসী এনেকুৱা জেগা আছে যিবিলাকৰ ভোট আমি পোৱাই নাই কোনোদিন, যিমানবিলাক আমি সুবিধা দিলেও পালোঁ বা সেই অঞ্চলবিলাক একেবাৰে ইণ্টেৰিয়ৰ প্লেচ আছে যিবিলাকৰ পৰা আমি ভোটটো পাবলৈ সক্ষম হোৱা নাছিলোঁ আগৰ পৰাই। আৰু সেইবিলাক হয়তো বিৰোধীয়ে বা কংগ্ৰেছে পাবলৈ সক্ষম হৈছিল। গতিকে জয় ভাৰত পাৰ্টিক সেইটো সোমাই যোৱাৰ লগে লগে এই বস্তুটো পোৱাৰ সেইখিনি লাইনতে গুচি যাবগৈ। সেই মানুহখিনি ভোটটো সেই জয় ভাৰত পাৰ্টি লাইনত গুচি যাব। গতিকে বিজেপিৰ কোনো ক্ষতি নহয়, বিজেপিৰ আগৰ ভোট তাতকৈ বেছি পাব। গতিকে আৰু বিজেপিয়ে চৰকাৰ গঠন কৰিব, ভাল কৰিলে আগতকৈ চিট বেছি পাব। মন কৰিলেনে বিজেপিৰ চাহ জনগোষ্ঠীয় নেতাগৰাকীয়ে কি ক'লে? ঠিকেই, দুলেন নায়কে কৈছে নিৰ্বাচনৰ আগত বিজেপিৰে কথা হৈছিল দুয়োটা দলৰ। জয় ভাৰত পাৰ্টি বা ঝাৰখণ্ড মুক্তি মৰ্চা থকাৰ কাৰণে আমাৰ সেইটো সুবিধা হৈছে। আৰু বহু সময়ত আমি তেখেতসকলে নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰাক মুহূৰ্তত আমি তেখেতসকলৰ লিডাৰকেইটাৰ লগত কথা পাতিছিলোঁ। আৰু সেইটো আমি ৰাজনৈতিক কথা আপোনালোকে ক'ব নোৱাৰোঁ কি কথা পাতিলোঁ। পুনৰ দুলেন নায়কৰ দাবী, বাগিচাৰ একাংশ ভোটাৰক আঁচনিও কৰিব পৰা নাই বিজেপিমুখী। বাগিচাৰ একাংশ ভোটাৰে ২৪ লোকসভাতো ভোট দিয়া নাছিল বিজেপিক। পিছে বিজেপিক ভোট নিদিয়া এইসকল ভোটাৰক লৈ বিজেপি ইমান উৎসাহিত কিয়? বিজেপিৰ দাবী, কংগ্ৰেছ তথা বিৰোধী মিত্ৰজোঁটৰ ভোট ভাঙিলে জেএমএম জেবিপিয়ে। আঁচনি পোৱাৰ পিছতো আমি বৰ ক'ৰবাত ভোট পোৱা নাছিলোঁ। যোৱাবাৰ আমি লোকসভা নিৰ্বাচনত আমি বহুত আঁচনি দিছিলোঁ, কিন্তু ক'ৰবাত বাগিচা অঞ্চলত তেনেকুৱা এটা বা সেইবিলাক এটা খোলাকৈ ক'বলৈ দিগদাৰ। কিন্তু সেই অঞ্চলৰ মানুহখিনিয়ে আমাক ভোটটো দিয়া নাছিলে। তো সেই তেনেকুৱা ধৰণৰ ভোটবিলাক আচলতে জয় ভাৰত পাৰ্টি লাভ কৰিবলৈ সক্ষম হৈছে। বিটিচিৰ বাহিৰে ভিতৰে জয় ভাৰতে প্ৰাৰ্থী দিছিল মাজবাট, ৰঙাপৰা, বিশ্বনাথ, সৰুপথাৰ, ভেৰগাঁও, গোসাইগাঁও, খুমটাইত। ইয়াৰ বিপৰীতে ঝাৰখণ্ড মুক্তি মৰ্চাই দিছিল এই ২১টা সমষ্টিত দলীয় প্ৰাৰ্থী। বিজেপিৰ দাবী, এই ২৮টা সমষ্টিতে জেএমএম জেবিপি এনডিএৰ বাবে হ'ব লাভদায়ক। বিজেপিৰ মতে ৭০ বছৰত যি পোৱা নাছিল বিজেপিৰ দিনত, সেয়া লাভ কৰি সুখী বাগিচাৰ ভোটাৰ। যথেষ্ট আঁচনি চাহ বাগিচাবিলাকত কৈছে। ৭০টা বছৰে কংগ্ৰেছৰ দিনত সূতা কম্বলৰ ৰাজনীতি চলি আছিলে। আৰু এতিয়া মানুহে অন্তত উন্নয়নৰ পোহৰ দেখিছে। বাগিচা অঞ্চলবিলাক ৰাস্তা ঘাটৰ পৰা আদি কৰি মানে বিভিন্ন আঁচনিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আঁচনিবিলাক লাভ কৰিবলৈ সক্ষম হৈছে। সেইকাৰণে মানুহে বিজেপিৰ বাহিৰে বেলেগ কথা চিন্তা কৰিব নোৱাৰে যিখিনি আছে। আৰু দুই এটা আদিবাসী অঞ্চলত আছে যিবিলাকে ভোটবিলাক আমি কৈছোঁ যে আশা কৰিব পৰা নাছিল, সেইবিলাক ভোট ঝাৰখণ্ড মুক্তি মৰ্চাই লৈ গৈছে বা জয় ভাৰত পাৰ্টি লৈছে। জয় ভাৰত আৰু ঝাৰখণ্ড মুক্তি মৰ্চাই কাক লাভান্বিত কৰিলে সেয়া জানিব পৰা যাব ৪ মে'তহে।
যদি দুলেন নায়কে কোৱাৰ দৰে কথাবোৰ ফলাফলৰ সৈতে মিলে তেতিয়া স্পষ্ট হৈ যাব নিৰ্বাচনৰ পূৰ্বে হোৱা দল দুটাৰ বিজেপিৰে হোৱা বুজাবুজি। মৰিয়নিৰ পৰা ৰঞ্জিত বৰাৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ৰাজু বৰুৱা, MD24। আপুনি চাই আছে MD24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।